আজি আমি 48 দিনৰ মূৰত আমাৰ স্বাস্থ্যমন্ত্ৰী সন্মানীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত তেখেতৰ উপস্থিতিত তেখেতৰ হস্তক্ষেপত আজি আমাৰ এক আলোচনা হয়, য'ত NHMৰ বিষয়ববীয়া জীৱিকাৰ বিষয়ববীয়া স্বাস্থ্যমন্ত্ৰী নিজে উপস্থিত থাকে। আমি আৰু কেন্দ্ৰীয় সমিতিৰ পৰা আমি 6জনীয়া প্ৰতিনিধি আমি উপস্থিত থাকোঁ। তাত সমগ্ৰভাৱে আলোচনাখিনি ধৰাত্মক আলোচনা হয়। এই আৰু আলোচনাৰ অন্তত এজন 3জনীয়া এটা সমিতি গঠন কৰি দিয়া হয়। এডিশ্যনেল MD মহোদয়, জইণ্ট ডাইৰেক্টৰ আৰু ED মহোদয়ৰ নেতৃত্বত 3জনীয়া এটা দল গঠন কৰি দিয়া হয়। আৰু সেই 3জনীয়া দলে আমাৰ যিখিনি দাবী আছিলে, আমাৰ যিখিনি সমস্যা আছিলে, এই সমস্যাখিনি সমাধান কৰাৰ বাবে তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হয়। আমি সন্মানীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ এই পদক্ষেপক আমি সন্মান জনাইছোঁ আৰু তেখেতক সন্মান জনাই আমাৰ এই আজিৰ যি 48 দিনীয়া আমাৰ আন্দোলন আছিলে, যি প্ৰতিবাদ আছিলে, সেই প্ৰতিবাদ আমি সাময়িকভাৱে স্থগিত ঘোষণা কৰিছোঁ। সমান্তৰালভাৱে তেখেতে আমাৰ সমস্যাখিনি সমাধান কৰাৰ লগতে আমাৰ যিসকল টাৰ্মিনেটেড সদস্য আছিলে, যিসকলক অবৈধভাৱে টাৰ্মিনেট কৰিছিলে, সেই অবৈধ টাৰ্মিনেশ্যনখিনি তেওঁলোকে ৰিষ্টেট কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী মহোদয়ে তাত মাইনৰ্ছত ইতিমধ্যে উল্লেখ কৰিছে। আৰু আমি আশা কৰিছোঁ স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত আৰু 3জনীয়া যি সমিতি গঠন কৰি দিয়া হৈছে, সেই সমিতিৰ নেতৃত্বত এই অবৈধভাৱে জীৱিকা নামৰ প্ৰতিষ্ঠানটোৱে অবৈধভাৱে টাৰ্মিনেট কৰা সতীৰ্থসকল পুনৰ আমি চাকৰিত যোগদান কৰাৰ সুযোগ সুবিধা পাম। সমান্তৰালভাৱে এই 3জনীয়া সমিতিৰ নেতৃত্বত আমাৰ সমস্যাখিনি সমাধান হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু সমগ্ৰ অসমবাসী তথা দল সংগঠন বা শ্ৰমিক সংগঠনকে আদি কৰি সকলোকে আমাৰ এই সংগ্ৰামখনত সহযোগিতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে এই সংগ্ৰাম অসমৰ শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্তিৰ সংগ্ৰাম আছিলে আৰু অসমৰ জনসাধাৰণে স্বাস্থ্যসেৱাটো যাতে সুন্দৰভাৱে পালন কৰিব বা ল'ব পাৰে, তাৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম আছিলে। আৰু এই সংগ্ৰাম অনাগত দিনতো যদি আমাৰ এই সমস্যাখিনি সমাধান নহয়, শ্ৰমিকে যদি ন্যায় নাপায়, আমি সেই সংগ্ৰাম চলাব লাগিব। কিন্তু আমি নিশ্চিত যে স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত আৰু এই 3জনীয়া সমিতিৰ হস্তক্ষেপত আমাৰ গোটেই সমস্যাখিনি সমাধান হ'ব। আমি এই আন্দোলন কৰিব যাওঁতে আমি বিচাৰি আছিলোঁ যে চৰকাৰৰ ফালৰ পৰা আমাৰ হস্তক্ষেপ কৰিবলৈ, চৰকাৰৰ ফালৰ পৰা আমাৰ আলোচনাৰ কাৰণে আগবাঢ়িবলৈ। আজি ঠিক সেইদৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত NHM বিভাগ আৰু জীৱিকা আমাৰ কৰ্তৃপক্ষ আৰু আমাৰ মাজত এখনি আলোচনা হয়। আলোচনাত আমাক ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে আমাক যি সহযোগিতা কৰিলে, আমি আশ্বস্ত হৈ আৰু তেখেতৰ যি 3জনীয়া কমিটি গঠন কৰি দিছে যে আমি যিহেতু যি ন্যায্য প্ৰাপ্তিৰ অধিকাৰৰ বাবে আমি আন্দোলন কৰিছোঁ, এই সকলোখিনি সমস্যা সমাধানৰ ক্ষেত্ৰত 3জনীয়া কমিটি গঠন কৰিছে। এই 3জনীয়া কমিটি গঠনক আমি বিশ্বাসত লৈ আজি আমি আমাৰ যি 48 দিনীয়া সংগ্ৰামখন সাময়িকভাৱে স্থগিত ৰাখিছোঁ। আমি প্ৰতিবাদ স্থগিত ৰাখিছোঁ। অনাগত দিনত আমি আশাবাদী, অনাগত দিনত আমাৰ সমস্যাখিনি এই 3জনীয়া কমিটিখনে আমাৰ সমস্যাখিনি সমাধান কৰি আমাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰখিনি সাব্যস্ত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ সমস্যাখিনি সমাধানৰ বাবে 3জনীয়া কমিটি এখন গঠন কৰি দিয়া হৈছে। তাৰ উপৰিও স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছিলোঁ যে আমাৰ যিখিনি বৰ্খাস্ত হোৱা কৰ্মচাৰী আছে, সেইখিনিৰ কথা ভাবিব লাগে, মানৱীয়তা আৰু সহানুভূতিৰ দৃষ্টিৰে চাব লাগে। তেওঁ স্পষ্টভাৱে লিখিতভাৱে জনাইছিল আমাক যে এই কৰ্মচাৰীখিনিৰ ক্ষেত্ৰত মানৱীয়তা আৰু সহানুভূতিৰ দৃষ্টিৰে চোৱা হ'ব। আমি এই ক্ষেত্ৰত JBKEMR কৰ্তৃপক্ষকো জনাব বিচাৰোঁ যে আপোনালোকে যেনেদৰে আমি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্তক সন্মান জনাই আজি প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিলোঁ, আমি JBKEMR কৰ্তৃপক্ষকো আজিৰ সাধাৰণ সভা আমি অনুষ্ঠিত কৰিছিলোঁ অলপ আগতে। সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে আমি JBKEMR কৰ্তৃপক্ষকো জনাব বিচাৰোঁ, প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে আপোনালোকে স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ সিদ্ধান্তক সন্মান জনাই এটা তাৰিখ দিয়ক, যিটো তাৰিখত আমি টাৰ্মিনেশ্যন হোৱা নোহোৱা সকলো সতীৰ্থই একেলগে কৰ্তব্যত জইন কৰিব পাৰোঁ। কাৰণ আমাৰ কোনো এজন সতীৰ্থই বৰ্তমান আমাৰ এজনো সতীৰ্থক এৰি কৰ্তব্যত জইন কৰিবলৈ ইচ্ছুক নহয়। তেওঁলোকে নৈতিকতাত দোহাই দি আপোনাৰ কৰ্তব্যত জইন কৰিবৰ পৰা বিৰত থাকিব। সেইবাবে মই EMR কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ সকলোকে একেলগে জইন কৰিব এটা তাৰিখ তেওঁলোকে নিৰ্ধাৰণ কৰি দিয়ে, য'ত আমি সকলোৱে একেলগে জইন কৰিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।